অলপ গৰম পানী উতলি আছে এনেতে মই দি দিলোঁ নহৰু আদা জালুক পিঁয়াজ থেতেলিয়াই ল'লোঁ মানে খুন্দনাত লগে লগে যোগ কৰি দিলোঁ এইফালে মন কৰক কচু শাক। এইখিনি কচু শাক অনা এসপ্তাহ হৈ গ'ল, ফ্ৰিজতে ভৰাই থোৱা আছিলে। সেয়েহে ভাবিলোঁ আজি তেল নিদিয়াকৈ কচু শাক অকণমান বনাই খাম। মনত ভবামতেই কামটো কৰি পেলালোঁ। নিমখ দি দিলোঁ, যিহেতু বইলহে কৰিছোঁ, ইয়াত কোনো মানে তেল দিয়া নাই, সেয়েহে অকণমান সময় ঢাকি দিলোঁ। তাৰ পাছত হাতাখন লৈ এনেধৰণে ঠেকেচি কচু শাকখিনি ধুনীয়াকৈ ভাঙি দিলোঁ। ইয়াত জলকীয়া আদা নহৰু জালুক সকলোখিনি জোখমতে দিছোঁ দেই। এতিয়া হাতাখনে ভাঙি দিলোঁ, পানীটো অকণমান শুকুৱাই দিলোঁ, শেষত দি দিলোঁ অলপ ধনিয়া পাত। একেবাৰে হেল্ডি আৰু টেষ্টি কচু শাক বনাই ৰেডি। কেনেকুৱা লাগিলে মিনি কিচেন ৰেচিপি? যদিহে ইচ্ছা কৰে আপোনালোকেও বনাই খাব পাৰে।